আমি সেইজনক ঘৃণা কৰা উচিত যিয়ে নিজৰ ভালৰ বাবে আনৰ মুখৰ হাঁহি কাঢ়ি নিবলৈ এবাৰো চিন্তা নকৰে। পাৰফেক্ট মানুহটো সেইজন যি আপোনাৰ ভালপোৱা লৈ ক্লান্ত নহয়, আপোনাৰ কথাবোৰক লৈ কেতিয়াও বিৰক্ত নহয়। কাউৰী কলা বাবে তাক কোনেও ভাল নাপায়, পিঞ্জৰাটো আবদ্ধ কৰিব নিবিচাৰে। ঠিক সেইদৰে মানুহে মুখত যিমানেই নকওক প্ৰকৃত সৌন্দৰ্য তেওঁলোকৰ মনত থাকে। যদি বহুত বেছি কষ্ট লাগে অলপ কান্দি লওক, কিন্তু স্বাৰ্থপৰ মানুহৰ ওচৰত নিজৰ মনৰ কষ্টৰ কথা বৰ্ণনা দিবলৈ নাযাব। পৰিস্থিতিয়ে আপোনাক বুজায় সকলো আপোন আপোনাৰ আপোন নহয়, সেইবাবে পৰিস্থিতিটোক আপুনি ধন্যবাদ জনাওক। ভাল পাই কাৰোবাক বুকুত ঠাই দিয়াটো সহজ, কিন্তু বুকুৰ পৰা মচি পেলোৱাটো কঠিন। প্ৰতাৰণাৰ চিকাৰ হোৱাজনে বুজে পুনৰে কাৰোবাক বিশ্বাস কৰাটো কিমান কঠিন। খঙাল মানুহে বহুত কথা কৈ দিয়ে, কিন্তু খং শেষ হ'লে তেওঁৱেই বেছি কষ্ট পায়। কাষত থকাজনক আমি গুৰুত্ব দিবলৈ টান পাওঁ, কিন্তু দূৰত থকাজনৰ সামান্য যোগ্যতাও আমাৰ বাবে মূল্যহীন হৈ পৰে। আমি সঁচাই অদ্ভুত। সঁচা কথা ক'লে যিয়ে খং কৰে তেওঁৰ ওচৰত সঁচা কোৱাটো উচিত নহয়, আৰু যিজন বতৰৰ দৰে সলনি হয় সেই মানুহৰ লগত বন্ধুত্ব কৰাটো উচিত নহয়। এতিয়াৰ যুগটো খুব ব্যস্ত হৈ গৈছে, খুব বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত নাৰাখে। ভাল কিতাপ আৰু ভাল মানুহক সোনকালে বুজিব নোৱাৰি। কিতাপখন যিমানেই পঢ়িব লাগে ঠিক তেনেদৰে ভাল মানুহৰ সৈতেও সময় কটালেহে বুজা যায়। সাহস মানে মনৰ ভিতৰত ভয় নথকা নহয়, সাহস মানে ভয় থকাৰ স্বত্বেও জয় কৰাৰ চেষ্টা আৰু আত্মবিশ্বাস লৈ আগুৱাই যোৱা। নিজৰ কেৰিয়াৰক সময় দিয়ক। এতিয়াৰ সম্পৰ্কবোৰৰ কোনো ভৰসা নাই, আজি আছে কালিলৈ নাই। কোনো এজন মানুহক এৰি থকাটো কষ্টকৰ, কিন্তু তাতকৈ বেছি কষ্ট হয় তেওঁ অবিহনে নজনাকৈ অপেক্ষা কৰা। কোনেও ভাল নাপাওক, কোনো আপোন নহওক, অন্তত এজন মানুহ থাকক যিয়ে মাত শুনিলে বুজি পাওক মই ভালে আছোনে নাই। কিছু মানুহে আপোনাক জখলা দি গছত উঠাই দিব, আৰু এদিন জখলাৰ সৈতে গছৰ পৰা সহায়ো দিব। যদি আপুনি আপোনাৰ আশে-পাশে এনেকুৱা মানুহক চিনি পায় তেন্তে তেওঁলোকৰ পৰা দূৰত্ব বজাই চলক। জীৱনত কিছুমান বস্তু বিচাৰিলেও ঘূৰাই পোৱা নাযায়, যেনেকৈ পাৰ হোৱা সময় আৰু কৈ দিয়া কথা ঘূৰি নাহে। আনৰ তুলনাত সফলতা যদি দেৰিকৈ আহে তথাপিও নিৰাশ নহ'ব, কাৰণ সৰু ঘৰ সোনকালে তৈয়াৰ কৰা হয়, কিন্তু ডাঙৰ অট্টালিকা বনাবলৈ অলপ সময় লাগে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।